মই ভাবোঁ যে এটা ষ্ট্ৰিক্ট একশ্যন ল'ব যিমান নিশা হৈ আহে অডিয়েন্সত সিমান মহিলা কমি যায় মই যদি অসমৰ বাহিৰত চাওঁ তাত কিন্তু বেছিভাগ ৰাজ্যত দিল্লী হওক বম্বে হওক 10টাৰ পিছত বা 11টাৰ পিছত অনুষ্ঠান নহয় শেষ হৈ যায় তাত এটা টেকনিক্যাল কথা থাকে সেইকাৰণে শেষ হৈ যায় চাগে কাৰণ মানুহৰ পিছদিনাখন কাম থাকে ছাত্ৰ ছাত্ৰীসকলৰ স্কুল কলেজ থাকে বাকি চাকৰি থাকে আৰু কি হয় 11টা 10টাৰ পাছত যেতিয়া আমাৰ অসমৰ কথা যদি আমি আহো পৰিৱেশটো অকমান সলনি হৈ যায় আমাৰ অনুষ্ঠানসমূহ বিহুত বিশেষকৈ আমি 3টা বজাত আৰম্ভ হোৱাও দেখা পাইছো আসলে হেতু মই ভাবোঁ যে এটা ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে মই ভাবোঁ কাৰণ হেতু লয়ও মাজে মাজে দেখা পোৱা যায় চৰকাৰৰ ফালৰ পৰা এটো এনাউন্সমেন্টটো কৰে কিন্তু হেতু প্ৰ্যাকটিক্যালি হৈ উঠা নাই মহিলাৰ কথা কওঁ মহিলা শিল্পী বা কণ্ঠশিল্পীসকলৰ কাৰণে অকমান অসুবিধা হৈ যায় কাৰণ যিমান নিশা হৈ আহে অডিয়েন্সত সিমান মহিলা কমি যায় পুৰুষ প্ৰধান হৈ যায় গতিকে এই ক্ষেত্ৰত কমফৰ্ট জোনটো অকমান হেৰাই যায় যদিও আমি যেহেতু আমাৰ হেতু জব হয় আমি পাৰফৰ্ম কৰিবই লাগে